অম্বুবাসীৰ সময়ত ভুলতো একেটা কাম নকৰিব যি মানুহে অম্বুবাসীৰ সময়ত একেটা কাম কৰে সেই মানুহে মা কামাখ্যা দেৱীৰ আশীৰ্বাদ লাভ নকৰে আৰু তেওঁলোকৰ জীৱনত বহুত বেছি অশান্তি বা বেয়া হয় আজিৰ পৰা অম্বুবাসী মেলা আৰম্ভ হৈছে গতিকে আপোনালোকে ভিডিওটো গুৰুত্ব সহকাৰে চাব আৰু অম্বুবাসী মেলাৰ সময়ত এইকেটা ভুল কেতিয়াও নকৰিব নহলে আপোনাৰ জীৱনত ভয়ংকৰ বিপদ হ'বলৈ পাৰে নমস্কাৰ মই প্ৰিয়ংকা প্ৰিয়ম আশা কৰো আপোনালোক সকলো ভালে আছে তেন্তে বলক দেৰি নকৰি আজি ভিডিওটোৰ মাজলৈ সোমাই যাও ভিডিওটোৰ মূল কথাখিনি কোৱাৰ আগতে আপোনালোকক এটা কথা কৈলো কমেন্ট বক্সত জয় মা কামাখ্যা বুলি লিখিবলৈ একেবাৰে নাপাহৰিব হিন্দু ধৰ্মৰ এটা গুৰুত্বপূৰ্ণ তিথি হল অম্বুবাসী মেলা প্ৰতি বছৰে গুৱাহাটীৰ মা কামাখ্যা ধামত অম্বুবাসী মেলা উদযাপন কৰা হয় এইবাৰ অম্বুবাসী মেলা 22 জুনৰ পৰা 25 জুনলৈকে থাকিব গতিকে এই অম্বুবাসী মেলাৰ সময়ছোৱাত আপুনিনো কি কৰিব বা আপুনি কি কাম নকৰিব সেই কথাটো বহুত গুৰুত্বপূৰ্ণ এই গোটেই কথাখিনি কোৱাৰ আগতে এটা ভাল খবৰ দিলো আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিম বুলি ভাবিছে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে লব পাৰিব আমাৰ WhatsApp নম্বৰ 9864808721 আপুনি আমাৰ WhatsAppত মেসেজ কৰি আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া বলক অম্বুবাসী মেলাৰ বিষয়ে আমি জানো আপোনালোকে নিশ্চয় জানে আজিৰে পৰা অম্বুবাসী মেলা আৰম্ভ হৈছে এই সময়ছোৱাত আপোনালোকে কিনো কৰিব নালাগে তাৰ বিষয়ে আলোচনা কৰিম তাৰ প্ৰথমটো হৈছে আপুনি আপোনাৰ ঘৰৰ মন্দিৰৰ দুৱাৰখন বন্ধ কৰি ৰাখিব অম্বুবাসী মেলা যেদিনাৰ পৰা আৰম্ভ হয় অৰ্থাৎ আজিৰে পৰা অম্বুবাসী মেলা আৰম্ভ হৈছে গতিকে আজিৰ পৰা আপুনি আপোনাৰ ঘৰৰ মন্দিৰৰ দুৱাৰখন বন্ধ কৰি ৰাখিব লগতে আপোনাৰ মন্দিৰত অৰ্থাৎ আপোনাৰ মন্দিৰত থকা থাপনাখন বা মন্দিৰত থকা যিকোনো মূৰ্তি সকলোবোৰ এখন ৰঙা বস্ত্ৰৰে ঢাকি ৰাখিব আৰু আপুনি এইকেইদিনত ফুলতো আপোনাৰ মন্দিৰত পূজা পাতল নকৰিব দ্বিতীয়তে অম্বুবাসী মেলাৰ সময়ছোৱাত আপুনি ফুলতো মাটিত গাত নাখান্দিব এই নিয়মসমূহ আসলতে এতিয়াৰ নহয় পূৰ্বকালৰ পৰা চলি অহা নিয়ম হয় কিছুমান মানুহে বৰ্তমান এই নিয়মসমূহ পালন নকৰে যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে গতিকে আপুনি এই সময়ছোৱাত সম্পূৰ্ণ নীতি নিয়মত থাকিবলৈ চেষ্টা কৰিব নিশ্চয় মা কামাখ্যাৰ আশীষ লাভ কৰিব লোকবিশ্বাস অনুসৰি এই অম্বুবাসী মেলাৰ সময়ছোৱাত মা কামাখ্যা ঋতুমতী হয় আৰু এই সময়ছোৱাত তেখেত অখুচি হৈ থাকে গতিকে এই সময়ছোৱাত আমি কোনো ধৰণৰ শস্য ৰোপণ কৰিব নালাগে বা কোনো ধৰণৰ শস্য কাটিবও নালাগে তৃতীয়টো হৈছে অম্বুবাসী মেলাৰ এই সময়ছোৱাত আমি কোনো ধৰণৰ মাঙ্গলিক কাৰ্যৰ লগত জড়িত হ'ব নালাগে লগতে আমাৰ ঘৰত কোনো ধৰণৰ মাঙ্গলিক উৎসৱ পাৰ্বণ বা মাঙ্গলিক কাৰ্য অনুষ্ঠিত কৰিব নালাগে চতুৰ্থতে এই সময়ছোৱাত আমি কেতিয়াও ভাল কামত যাত্ৰা কৰিব নালাগে পঞ্চমতে অম্বুবাসী মেলাৰ সময়ছোৱাত অৰ্থাৎ এই কেইদিনত আমি সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে এই সময়ছোৱাত আমি কেতিয়াও মাছ মাংস কণী আমিষ খাদ্য গ্ৰহণ কৰিব নালাগে বহু লোকে এই নীতিনিয়মসমূহ পালন নকৰি আমিষ খাদ্য গ্ৰহণ কৰে হেতু তেওঁলোকৰ নিজৰ কাৰণে বেয়া আপোনালোকে ইচ্ছা কৰিলে ফলাহাৰো কৰিব পাৰে দিনটো আৰু গধূলিলৈ সৰুকৈ কিবা এটা খাব পাৰে কিন্তু আৰু যদি আপোনালোকে নিবিচাৰে যে আপোনালোকে ভাত নোখোৱাকে থাকিব নোৱাৰে বা ৰুটি নোখোৱাকে থাকিব নোৱাৰে তেন্তে আপোনালোকে খাব পাৰে কিন্তু মাছ মাংস তেনেকুৱা ধৰণৰ আমিষ খাদ্য গ্ৰহণ নকৰিব গতিকে আশা কৰো মা কামাখ্যাই আপোনালোক সকলোকে মংগলে ৰাখক আৰু এই কামখিনি আপোনালোকে এই সময়ছোৱাত নকৰিব নিশ্চয় ভাল ফলাফল এটা লাভ কৰিব শেষত আকৌ এবাৰ কৈছো জয় মা কামাখ্যা